সন্ধিয়া 11 মাইল বজাৰৰ পৰা দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক। নগাঁও জিলাৰ 11 মাইল বজাৰৰ পৰা কালি সন্ধিয়া 6:41 গোপন সূত্ৰ পমখেদি 11 মাইল বজাৰৰ ৰাইজৰ সহযোগত 3টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ দুজন সৰবৰাহকাৰী আটক কৰি ৰাঙলু আৰক্ষীক গতাই দিয়ে। সৰবৰাহকাৰী দুটা হ'ল ইক্ৰামুল হুছেইন বয়স 26 বছৰ আৰু এটা বাবুল আলী বয়স 30 বছৰ। এই সৰবৰাহকাৰী কেইটাই বহুত আগৰে পৰাই মৰণ গ্ৰাসৰ ব্যৱসায় চলাই আহিছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। দুয়োৰে ঘৰ 11 মাইল বজাৰৰ সমীপতে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। এজনক ধৰিছিল ইক্ৰামুল হুছেইন পিছত আৰু তাৰে গম পাই এখেতক মানে সোধ-পোছ কৰি 11 মান বজাৰত আহি পেলাই পাণ দোকান বাবুল আলীক পালে। এখেতৰ দোকানৰ ভিতৰত খালী কণ্টেইনাৰ 3টা পাইছে আৰু ভৰ্তি 3টা পাইছে। গতিকে এখেতক বহুত আগৰবাৰে আমি বুজাইছোঁ বোলে এইবিলাক কৰিব নালাগে, কেইবাবাৰো এখেতক মানে ধৰা হৈছিল। ৰাইজে বহুত অভিযোগ আছিল, ৰাইজৰ অভিযোগৰ ওপৰত আপোনালোকে আজি পুলিচৰ সহযোগত আৰক্ষী সহযোগ কৰি আহিছে। গতিকে সক্ষম হৈছে মানে ঘৰ পাই লগে আহিছে, আহি পেলাই তৎক্ষণাত 3টা কণ্টেইনাৰ পাইছে, ফুল কণ্টেইনাৰ পাইছে। আৰু বাকী যিটো মাল আছে তেওঁলোকে উদ্ধাৰ কৰিব পৰা নাই। পিছত তদন্তৰ পিছত চাৰৰ তদন্ত কৰাৰ পিছত গম পোৱা যাব। এতিয়া বৰ্তমানে কেইজনে প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে? দুইজনে ইক্ৰামুল হুছেইন আৰু বাবুল আলী। ইক্ৰামুল হুছেইন আৰু বাবুল আলী ইয়াৰ স্থানীয় লোক হয়। 3টা কণ্টেইনাৰ পাইছে। এতিয়া বৰ্তমান আৰক্ষী জিম্মাত লৈ গৈছে। ছাৰৰ তদন্ত কৰাৰ পিছতহে গম পোৱা যাব আৰু মানুহ আছে নেকি। আৰু মানুহ যদি আছে যদিও আমি ছাৰক অনুৰোধ জনাম, যিমান ডাক বেপাৰী আছে, খোৱা মানুহ আছে, অতি সোনকালে কৰায়ত্ব কৰি ৰাঙলুখন মানে সুস্থ যাতে এনেকুৱা মানে নিচাযুক্ত নহয়, মানে নিচামুক্ত এখন সমাজ গঢ়িবৰ কাৰণে আপোনালোকে সকলোৱে উঠি পৰি লাগিছে। আৰু 11 মাইলৰ ৰাইজক মই বহুত দেখা পাইছোঁ। এতিয়া এই ড্ৰাগছৰ বিৰুদ্ধে সকলোখিনি একেলগে সহযোগ কৰিছে। এই সকলোখিনি মানুহে আজি ওলাই আহিছে, খুব স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। মই দেখুৱাইছোঁ, ৰাইজকো দেখুৱাইছোঁ। এয়া চাওক, আজি এটা ভাল লগা পৰিৱেশ। আমাৰ 11 মাইলত যাতে ড্ৰাগছমুক্ত হ'ব লাগে, ৰাঙলুখন এটা নিচামুক্ত হ'ব লাগে, তাৰ কাৰণে সকলো মানুহ ওলাই আহিছে। ঠিক আছে।